নমস্কাৰ আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিব লৈছো বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত আহি থকা গণিতৰ কেইটামান প্ৰশ্নৰ ওপৰত এতিয়া প্ৰথম প্ৰশ্নটো লৈছো আমি এজন দোকানীয়ে প্ৰতিটো বাল্বত 10 টকাকৈ 200টা বাল্ব কিনিলে তাৰে 5টা বেয়া হোৱাৰ বাবে পেলাই দিবলগীয়া হ'ল আৰু বাকি থকা বাল্বখিনি 12 টকাকৈ বেচিলে এতিয়া দোকানীজনৰ শতকৰা লাভ বা লোকচান নিৰ্ণয় কৰা এটি কি কৈছে এজন দোকানী কি কিনিছিলে বাল্ব কিনিছিলে আৰু এটাত কিমান টকা কিনিছে 10 টকা কিনিছে মুঠ 200টা বাল্ব আৰু কি হল পিছত যে তেওঁ যে 200টা বাল্ব যে কিনিছিলে তাৰে 5টা বাল্ব কি হৈ গল বেয়া হৈ গল আৰু বাকি থাকিলে কিমান বাকি যিখিনি বাল্ব থাকিলে সেই বাকি থকা বাল্ব কিটা হ'ব 200টাৰ পৰা 5টা বেয়া হৈ গল মানে তেওঁ ভাল হৈ থাকিলে 195টা কাৰণ 200টা বাল্ব কিনিছিলে তাৰে 5টা যেটো বেয়া হৈ গল 195টা ভাল হৈ থাকিলে সেই 195টা বাল্ব তেওঁ বিকিলে কি টকাকৈ 12 টকাকে এটা দোকানজনৰ লাভ হ'ব নে লোকচান হ'ব সুধিছে আৰু যদি লাভ হৈছে বা লোকচান হৈছে তেতিয়ালে তাৰ শতাংশত উলিয়াব লাগে এতিয়া প্ৰথম চাম আমি তেওঁ বাল্ব কিনি যে 10 টকাকে কিনিছিলে 10 টকাকে 200টা বাল্বত তেওঁ কিমান টকা ভৰিছিলে এটা বাল্বত 10 টকাকে 200টা বাল্বত কিমান ভৰিব 10 * 200 মানে কিমান হ'ব 2000 টকা তেওঁ কিনা দাম পৰিছিলে আমি সিপি বুলি লিখিছো যে কিনা দাম তেওঁ কিমান আছিল 2000 টকা তাৰ পিছত 5টা বেয়া হোৱাৰ কাৰণে বাকিখিনি কি টকাকে 12 টকাকে বিকিলে এতিয়া বেয়া হৈছিল কেটা 5টা মানে ভাল হৈ থাকিলে 195 টকা আৰু হেগিটা 195টা আৰু হেগিটা বিকিছে কি টকাকে 12 টকাকে গতিকে 12 টকাকে বিকিছে 195টা এটো হৈছে তাৰ বিকি দাম মানে এসপি মানে সেল প্ৰাইস এতিয়া আমি আগতে সেল প্ৰাইস আৰু কস্ট প্ৰাইস মানে আমি লাভ লোকসান হওক বা কিনা দাম বেচা দাম এনেকে ভিডিও আগত বনোৱা আছে গতিকে এটো বুজি নেপালে তাত আমি চাইলে ভালৰে বুজি পাম এটা যদি পূৰণ কৰো 12 পূৰণ 195 কিমান হ'ব 195 যদি 12 পূৰণ কৰো 2 5 গুণ 10 শূন্য উকলিব 1 2 গুণ 18 কে 19 9 উকলিব 1 2 গুণ 2 কে 3 1 5 গুণ 5 1 9 গুণ 9 1 গুণ 1 শূন্য 9 বছৰ 14 4 উকলিব 1 3 9 12 1 13 3 উকলিব 1 1 1 2 মানে এইটা পূৰণ কৰিলে কিমান পাম 2340 মানে কি হল এতিয়া বাল্ব গিটা কিনুতে তেওঁ খৰচ হৈছিল 2000 টকা আৰু 195টাত 12 টকাকে বিকি পেলাই তেওঁ পালে কি টকা 2340 টকা এটা আমি কি দিছো যেটো বিক্ৰী দাম মানে এসপি টো ডাঙৰ হৈছে কাটকে সিপিত কে মানে এসপি টো বিক্ৰী দামটো বেছি কাটকৈ সিপিত কৈ গতিকে যেতিয়া বস্তুটা বিক্ৰী দামটো বেছি হয় তেতিয়া আমাৰ কি হয় সদায় লাভ হয় যদি আমি 10 টকাত বস্তুটা কিনি আনিছো 12 টকাত বেচিছো মানে 12 টকাত যদি বেচা দামটো কি হৈছে বেছি হৈছে বেচা দামটো বেছি হৈছে মানে কি হৈছে ইয়াৰ লাভ হৈছে গতিকে বিক্ৰী দাম বেছি হলে যেটো লাভ হয় মানুহজনৰ কি হৈছে এতিয়া আমি গম পালো লাভ হৈছে এতিয়া লাভ কিমানটো আমি উলিয়াব লাগিব লাভ কেনেকৈ উলিয়াম সদায় কি কৰিব লাগিব সেল প্ৰাইসৰ পৰা যদি আমি কস্ট প্ৰাইসটো মানে বেচা দামৰ পৰা কিনা দামটো বিক্ৰী কৰিলে কি পাম লাভটো পাম গৰিয়া লাভ কেই টকা আছে প্ৰথম চাই লওঁ এটা এসপি মানে বিকা দাম কিমান আছিল 2340 টকা কিনা দাম কিমান আছিল 2000 টকা গৰিয়া লাভ কেই টকা হ'ল 2340 টকা বা 2000 টকা গলে থাকিব কিমান 2340 টকা এটো হৈছে লাভ এতিয়া আমাক লাভ কিমান উলিছিলে সোধা নাই শতকৰা লাভ বা শতকৰা লোকসান সুধিছিলে মানে শতাংশত সুধিছে এটো গতিকে শতাংশলৈ নিবলৈ একেবাৰে সহজ আমি কি কৰিম 340 টকা যে লাভ কৰিছিলে কিমান টকাৰ ওপৰত লাভ কৰিছিলে মই এটা দেখাই দিছো ফৰ্মুলা হয় দেখাইছো যে শতকৰা এটা লাভ যেটো আছে লাভ বুলি লিখিছো শতকৰা লাভটো কেনেকৈ উলিয়াই ওপৰত লিখে লাভ তলত লিখে কিনা দাম মানে কস্ট প্ৰাইস ইনটু 100 এটো ফৰ্মুলা হয় নিব পাৰি মানে লাভটো ওপৰত লিখি তলত কিনা দামটো লিখি তাক যদি 100 পূৰণ কৰি দিও তাৰ পৰা লাভৰ শতাংশটো ওলাই যাব যদি লোকসানৰ শতাংশ উলিয়াব লাগে ইয়াৰ লাভৰ টিকাত জাস্ট লোকসান লিখিলে হ'ল আৰু তলৰ সিপিটো তেতিয়াও সিপিত হ'ব সদায় লাভ বা লোকসান যিয়ে নহওক সদায় কিহৰ ওপৰত হয় কিনা দামৰ ওপৰত হয় গতিকে সিপিটো তলত আহিব এতিয়া শতকৰা লাভ উলিয়াব লাগে লাভ কিমান পাইছিলে 340 গতিকে ওপৰত 340 লিখিলো কস্ট প্ৰাইস মানে কিনা দামটো আছিল কিমান 2000 টকা গতিকে ইয়াত 2000 লিখিলো আৰু 100 টাক পূৰণ কৰিম এফালে শূন্য ইয়াৰ শূন্য কাট খালে এটো শূন্য কাট খালে আৰু ইয়াৰ শূন্যটা কাট খালে এটা ওপৰত কি থাকিলে অকল 34 থাকিলে বাকি শূন্য কিন্তু কাটি খালে আৰু তলত থাকিলে কি 2 মানে 34 টোক আমি 2 ৰে হৰণ কৰিব লাগিব ওপৰত 34 থাকিলে তলত 2 থাকিলে গতিকে 34 টোক যদি 2 ৰে হৰণ কৰো কিমান পাম 2 ফুটৰং 34 গতিকে 17 হ'ব গতিকে আমাৰ লাভ বা লোকসানৰ শতাংশটো কিমান 17 যেটো লাভ হৈছে গতিকে ইয়াৰ লাভৰ শতাংশ হিচাপে ধৰিম মানে লাভ 17% হ'ল গতিকে 17% লাভটো হ'ব ইয়াৰ এনসাৰ নেক্সট কি আছে এখন দোকানত এটা ইস্ত্ৰি কিনা দাম আছিল 450 টকা ইস্ত্ৰিটো বিক্ৰী কৰ 5% লগোৱা আছিল বিলৰ পৰিমাণ উলিওৱা কি কৈছে এটা ইস্ত্ৰি কিনা দাম আছিল 450 টকা মানে আমাক সিবিটো দিয়া আছে যে কিনিছিলে কে টকাত 450 টকাত তাৰপিছত বস্তুটোৰ বিক্ৰী কৰ আমি কি কৰো সেল ট্যাক্স বুলি কওঁ সেল ট্যাক্স বিক্ৰী কৰ মানে সেল ট্যাক্সটো কথা কৈছে সেল ট্যাক্স কিমান লগোৱা আছে
5% লগোৱা আছে এটা বিলৰ পৰিমাণ কিমান সুধিছে বিলৰ পৰিমাণ মানে কি বিকা দামটো কিমান সুধিছে আমাক গতিকে এইটো কেনেকৈ উলিয়াম প্ৰথমতে আমি কিনা দামটো দিয়া আছে কিনা দামটোৰ পিছত এতিয়া আমি চাব লাগিব যে সেল টেক্স যদি 5% লগোৱা থাকে মানে উপৰঞ্চি কেই টকা বেছি ভৰিব গতিকে আমি সেল টেক্সটো সদায় কি হ'ব লাগিব কষ্ট প্ৰাইচৰ ওপৰত লাগিব গতিকে আমি প্ৰথম কেই টকা বেছিকৈ বিক্ৰী কৰ লগালে সেই বিক্ৰী কৰটো উলিয়াই ল'ম বিক্ৰী কৰ সমান 5% বুলি কৈছে গতিকে 5/100 ইনটু কাৰ ওপৰত লাগিব বিক্ৰী কৰটো কিনা দামৰ ওপৰত লাগে গতিকে 450 এনেকৈ যেতিয়া দিয়া থাকে কি কৰোঁ বিক্ৰী কৰটো আমাক এইটো শতাংশতে দিয়া আছে তাৰ পৰা বিক্ৰী কৰটো কেই টকা লাগিছেতো আমি উলিয়াই ল'ব লাগিব এইটো শতাংশত দিয়েতো মানে 5 টকা নহয় 5% হে গতিকে তাৰ পৰা কিমান টকা লাগিছেতো উলিয়াব লাগিব গতিকে বিক্ৰী কৰ বুলি লিখিলোঁ 5% বুলি কোৱা লগে কি হ'ব ওপৰত 5 লিখিম তলত 100 মানে 5%টো আমি কেনেকৈ লিখিব পাৰোঁ 5/100 গতিকে সেইটো 5% লিখিলোঁ কাৰ ওপৰত লাগিব বিক্ৰী কৰটো 450 টকাৰ ওপৰত লাগিব গতিকে 450ক পূৰণ কৰি দিব লাগিব এতিয়া আমি যদি এইটো কৰোঁ কিমান হ'ব ওপৰত 0 ইয়াৰ 0তে কাট খালে 0 দুটা তাৰপিছত 5 10 কেইবাৰ যাব দুবাৰ যাব ওপৰত একো নাথাকিলে এক এটা থাকিলে এতিয়া ওপৰৰ পৰা যদি পূৰণ কৰোঁ এক এটাই 45টোৱে পূৰণ হ'ব 1 45 গুণ 45 ইয়াৰ একো নাই মানে এক এটা আছে গতিকে 2টোৱে 1টোৱে পূৰণ হ'ব 2 গুণ 2 ওপৰত থাকিলে 45 তলত থাকিলে 2 মানে 45ক আমি 2ৰে হৰণ কৰিব লাগিব 2 2 গুণ 4 এইফালে 5 নামিলে 2 2 গুণ 4 5 4 গ'ল 1 ইয়াত থাকিলে দশমিক দিব লাগিব 0 2 5 গুণ 10 গতিকে কিমান হ'ব 22.5 টকা মানে বিক্ৰী কৰ কেই টকা লাগিছে 22.5 টকা লাগিছে ওপৰত যে যিটো বিক্ৰী কৰ 5% বুলি দিছিলে সেইটো টকা নহয় নহয় এইটো শতাংশহে দিয়া আছিলে গতিকে তাৰ পৰা আমি কেই টকাটো এনেকৈ উলিয়াই ল'ব লাগিব গতিকে 22 টকা 50 পইচা বিক্ৰী কৰ লাগিছে এতিয়া আমি যদি চাওঁ বস্তুটোৰ কিনা দাম কিমান আছিলে 450 টকা তাৰ লগত 22 টকা 50 পইচা কি লাগিছে বিক্ৰী কৰ লাগিছে গতিকে বস্তুটো বিকা দামটো কিমান হ'ব আমি দুইটা যোগ কৰি দিব লাগিব গতিকে 450 ৰ লগত যেতিয়া 22 যোগ কৰিম কেনেকৈ যোগ কৰিলো 450 আৰু তলত 22.5 এইটো সদায় ইয়াৰ দশমিকটো ইয়াৰ সংখ্যাবোৰৰ পিছত লিখিব লাগিব কাৰণ ইয়াতো দশমিক নাই এনেকৈ লিখিব নোৱাৰো খালি 450 ৰ লগত 225 টো এনেকৈ নিলিখে 22 টকা 50 পইচাটো এনেকৈ লিখিব লাগিব গতিকে এটা যোগ কৰিলে কিমান হ'ব দশমিকৰ তলত দশমিক 5 এইফালে 0 যোগ 2 2 পাছে 2 7 এইফালে 4 মানে কিমান হ'ব 472 টকা 50 পইচা হ'ব বস্তুটোৰ বিকা দাম মানে বিলটো পৰিমাণটো সুধিছিলে অৰ্থাৎ বিলৰ পৰিমাণটো হ'ব 472 টকা 50 পইচা নেক্সট 3 নম্বৰ কোৱেশ্চনটো দিয়া আছে 4 সমষ্টি দুভাগৰ 1% কাৰ 1800 টকাৰ 4 সমষ্টি দুভাগৰ 1% মানে কিমান এতিয়া আমি এইটো কেনেকৈ কৰিম এইটো আমাক কৈছিল যে আমি 5% অফ বোলে 400 টকা আমি এটা কথা কৈছো যে 400 টকাৰ 5% তেতিয়া আমি কেনেকৈ কৰিলে আগত মই ভিডিও বনাইছো ইয়াৰ ওপৰত সেইটো আমি চালে বুজি পাই যাম ভালকৈ তাত বুজোৱা আছে যে 400 টকাৰ 5% মানে কিমান 5% মানে 5/100 কিমান টকা 400 টকা গতিকে পূৰণ 400 যিমান টকাৰ ওপৰত কয় হেন আমি লগত পূৰণ কৰিলে হ'ল আৰু 5% বুলি ক'লে তাক পাৰ্চেন্টেজটো চিনটো হটাই পেলাই আমি তাক 100 ৰে হৰণ কৰি দিওঁ এতিয়া কিমান 0 0 কাট খালে 0 0 কাট খালে ওপৰত থাকিলে 5 4 গুণ 20 মানে 400 টকাৰ 5% মানে কিমান 20 টকা ঠিক এইটো একে ধৰণে উলিয়াব লাগিব এটা কি দিছে 4 দুভাগৰ 1 অফ বুলি ক'লে গ'লে আমি কি হ'ল এইটো পাৰ্চেন্টেজ দি আছে অফ বুলি ক'লে গ'লে তাৰ পূৰণ হ'ব কোন 1800 টকা মানে 1800 টকাৰ 4 সমষ্টি দুভাগৰ 1%টো উলিয়াব লাগে এতিয়া এইটোকে আমি ভালকৈ কৰোঁতে কেনেকৈ কৰিম ইয়াত যেটো ভগ্নাংশত আছে প্ৰথম এইটো চাই লম ওপৰত এনেকৈ লিখি ল'ব লাগিব 4 সমষ্টি দুভাগৰ 1 শতাংশটোক আমি কি কৰিম কৈছিলো যেনেকৈ 5% বুলি হতে 5/100 লিখিছো গতিকে 4 সমষ্টি দুভাগৰ 1 বুলি হতে 4 সমষ্টি দুভাগৰ 1 টো ওপৰত লিখি তলত আমি 100 টো এনেকৈ লিখিম পূৰণ 1800 তাৰপৰা এতিয়া ওপৰখিনি প্ৰথম কৰি ল'ব লাগিব ওপৰৰ পাৰ্টটো কেনেকৈ কৰিম ইয়াত কি আছে এটো মিশ্ৰ ভগ্নাংশত আছে এনেকৈ আছে 4 সমষ্টি দুভাগৰ 1 এটো মিশ্ৰ ভগ্নাংশক আমি প্ৰথম অপ্ৰকৃত ভগ্নাংশলৈ লৈ যাব লাগিব কেনেকৈ নিম প্ৰথম হৰটো যেনেকৈ আছে তেনেকৈ থাকিব 2 টো 2 বুলি থাকিব তাৰপিছত এটো লগত এটো প্ৰথমটো পূৰণ হ'ব 2 4 গুণ 8 তাৰপৰা ওপৰটো যোগ হ'ব মানে 8 1 9 গতিকে এটো 9/2 বুলি লিখিব পাৰিম এটো হ'ব 9/2 কি কৈছো ইয়াত 2 টোৱে 4 টোৱে পূৰণ কৰিছো তাৰপৰা ওপৰটো তাত যেটো আছে হেতু লবটো আহিলে তাৰ লগত যোগ হৈ যাব 2 4 গুণ 8 8 1 9 হেতু আহিলে তলত কি আছে 100 আছে ইনটু এফালে কিমান থাকিব 1800 থাকিলে এতিয়া ইয়াত আমি কি কৰিব পাৰো এটা বস্তু চাও ইয়াত আমি যদি চাও ভালকৈ কি বুলি লিখিম যে a0 টোৱে কেনসেল গল a0 টোৱে কেনসেল গল থাকিলে কি 9/2 ইনটু 18 এনেকৈ পালো 9/2 ইনটু 18 এটো কো পাইলে এই 1 টোৱে আমি হৰণ কৰা নকৰা কি হল যেটো শূন্য গিটা কাটে খালে ইয়াৰ শূন্য গিটা কাটে খালে থাকিলে কি ওপৰত 9/2 তলত 1 9/2 তলত থকা 1 টো কোনো ভ্যালু নাই 1 লিখা নে লিখা একেটা কথাই গতিকে ডাইৰেক্ট আমি কি লিখিলো 9/2 লিখিলো ইনটু 18 আছে 18 লিখিলো 2 ৰে 18 টোক বাৰ যায় কেবাৰ যায় 9 বাৰ যায় এটা থাকিলে কি 9 পূৰণ 9 মানে 9 9 গুণ 81 গতিকে এনসাৰটো হ'ব কিমান 81
1 এনেকৈ ধৰণে আমি কৰিব লাগিব নেক্সট কি কুৱেশ্যন আছে 9 hours 36 minutes when expressed as percent of a day ডেটো আমি কি জানো যে 24 hours থাকে is equal to কি কৈছে যে এটা দিনৰ মানে 24 ঘণ্টাৰ 9 ঘণ্টা 36 মিনিটক আমি পাৰ্চেন্টেজত কেনেকৈ এক্সপ্ৰেছ কৰোঁ কেনেকৈ প্ৰকাশ কৰিব পাৰোঁ লিখিব কৈছে এতিয়া প্ৰথম 9 ঘণ্টা 36 মিনিট 9 hours 36 minutes ইয়াক কি কৰিব লাগে পাৰ্চেন্টেজত প্ৰকাশ কৰিব লাগে এটা 9 hours 36 minutes কিমানৰ পৰা ল'বলৈ কৈছে অফ এ ডে মানে এদিনত কিমান থাকে 24 hours গতি এনেকৈ লিখিলো 24 ঘণ্টাৰ 9 ঘণ্টা 36 মিনিট আৰু তাক পাৰ্চেন্টেজলৈ নিব লাগে কাৰণে আমি এখৰে পূৰণ কৰিম যেটো দিয়া আছে যে 24 ঘণ্টাৰ 9 ঘণ্টা 36 মিনিট যেটো টোটেলটো তলত আহিব টোটেল 24 ঘণ্টা আছে তাৰে 9 ঘণ্টা 36 মিনিট হেতু আহিব ওপৰত আৰু পাৰ্চেন্টেজলৈ যেটো নিব কৈছে হোৱাট কি এক্সপ্ৰেছ দিছ পাৰ্চেন্ট বুলি কৈছে সো পাৰ্চেন্টেজলৈ নিবলৈ গ'লে আমি কি কৰো 100 এ মাল্টিপ্লাই কৰো মানে 100 এ পূৰণ কৰিছো 100 এ পূৰণ কৰিছো এতিয়া এইখিনি যেটা কথা থাকিলে এটো আৱাৰ্ছ মিলি আছিল কিন্তু এটো যেটো 36 মিনিটছ আছে গতিকে এনেকে একক দুটা বেলেগ হৈ থাকিলে আমি কৰিব নোৱাৰিম প্ৰথমতে আমাৰ কাম হ'ব একক কেটা একে কৰি লোৱা এটা 9 টো যেটো আৱাৰ্ছতে আছে গতিকে 9 টো আমি তেনেকৈ ৰাখিম আৰু যেটো 36 মিনিটছ আছে 36 মিনিটটো কেনে লিখিম এনেকৈ প্লাস চিহ্নটা দিললো 36 টো লিখোতে কেনে লিখিম 36 বাই আমি ইয়াক ঘণ্টালৈ নিম যেতিয়া মিনিটক যেতিয়া ঘণ্টালৈ নিব লগা হয় তেতিয়া আমি তাক কি কৰোঁ 60 ৰে হৰণ কৰোঁ মনত ৰাখিব লাগিব যে ঘণ্টাক যদি মিনিটলৈ নিও তেতিয়া 60 ৰে পূৰণ কৰে আৰু মিনিটক যদি ঘণ্টালৈ নিয়ে তেতিয়া 60 ৰে হৰণ কৰে গতিকে আমি এটো কি কৰিম 36 টোক যদি 60 ৰে হৰণ কৰি দিও তেতিয়া হে 36 মিনিটটো কি হৈ যাব ঘণ্টালৈ গুচি যাব তাৰপিছত তলত 24 টো 24 এ থাকিব ইনটু 100 এতিয়া ওপৰৰ পাৰ্টটো প্ৰথম কৰি লওঁ তাৰ পিছত আমি তলৰখিনি কি আছে চাম এতিয়া ওপৰৰ পাৰ্টটো যদি চাওঁ ভালকে কি আছে ইয়াত 24 টো তেনেকৈ ৰাখি থৈ যাম ইনটু 100 টো তেনেকৈ ৰাখি থৈ যাম ওপৰখিনি কি আছে এনেকৈ আছে 9 + 36 / 60 মই পাৰ্টটো ওপৰৰ পাৰ্টটো বাহিৰত কৰি চাইছো বাহিৰত কৰি পেলাই যেটো পাই ইয়াত পাতি দিম ইয়াত কৰি না যাওঁ তেতিয়া কিমান হ'ব ইয়াত চাওঁ এটা আমি প্ৰথম 6 বাৰ যাব 6 * 7 = 36 6 * 2 = 60 আকৌ বাৰ দিব পাৰিম 2 ৰে 2 3 * 6 2 5 * 10 গৰি কি থাকিলে 9 + ওপৰ 3 তলত 5 এনেকৈ পালো বুজি পাইছ না যে প্ৰথম 6 গালো 6 * 7 = 36 6 * 2 = 60 তাপা আকৌ 2 ৰে কাট খাব 2 3 * 6 2 5 * 10 গৰি সৰু কৰি ললো অলপ এতিয়া লঘিষ্ঠ আকাৰে নিলো মানে এটা অৰ্থনীতি কি এটো প্লাস থাকিলে নাথাকিলে অৰ্থনীতি এনেকৈ যে দেখিছিলো যেটো মিশ্ৰ ভগ্নাংশত আছে এটো 9 3/5 এটো আমি কৰিব লাগিব কেনে ধৰণে এটো মাইনাস নহয় 9 + 3/5 এটা কি কম এই 5 টো যেনেকৈ আছে তলত তেনেকৈ থাকিব এটো এটা পূৰণ হ'ব 5 * 9 = 45 তাৰ পৰা এটো আহি পেলাই যোগ হ'ব কিমান হ'ব 48/5 কেনেকৈ পালো 5 * 9 = 45 ওপৰতে যোগ হ'ব বুলি কৈছিলো 45 * 3 কিমান 48 আৰু তলত 5 এটো বুজি নাপালে মই ভগ্নাংশৰ ওপৰত এটা ভিডিও বনোৱা আছে সেই ভিডিওটো চালে এইখিনি ভালকে বুজি পাই যায় এতিয়া এইখিনি কিমান পালো 48/5 পালো ইনটু 100 এটা আমি পাৰ্চেন্টেজলৈ নিবৰ কাৰণে 100 টো মাল্টিপ্লাই কৰিছো এতিয়া এইখিনি কৰোতে কেনেকৈ কৰিম এই যেটো 48/50 আছে এইখিনিতে আমি এটা কাম এনেকৈ কৰি লওঁ যে 48/5 15 নহয় সৰি 5 48/5 তেনেকৈ ৰাখিলো এতিয়া ভগ্নাংশবোৰ কি কৰে যেতিয়া বোলে 5/2 আকৌ তলত যেতিয়া 3/5 থাকে তেতিয়া আমি কি কৰো ওপৰৰ 5/2 টো এনেকৈ লিখি এই মাজত যে হৰণ চিহ্নটো আছে তাক পূৰণ কৰি তলৰটো লুটিয়াই দিও মানে ওপৰলে 5 টো দি তললে 3 টো দি দিও ঠিক একেদৰে ইয়াকো বনালো মিয়াৰটো একো নাই মানে কি আছে একটা আছে গতিকে ওপৰৰ 48/5 টো যেনেকৈ আছে তেনেকৈ থাকিব এই হৰণ চিহ্নটো আমি এই যে হৰণে থকা বুজাইছে হৰণ চিহ্নটো কি কৰিম পূৰণ কৰি দিম আৰু তলৰ ভগ্নাংশটো কি হৈ যাব লুটি খাই যাব ওপৰলে একটা গৈ যাব তললে 24 আহিব আৰু 100 টো লগত আছিল 100 টো যেনেকৈ আছে তেনেকৈ থাকিব এতিয়া এই যদি চাওঁ 24 এ 48 বাৰ যায় দুবাৰ গতিকে 24 টো 48 টো কাইলো মানে দুটা 24 লগ লগালে 48 হ'ব গতিকে ইয়াত 2 আহিলে 24 কে যে 24 এ 24ক এবাৰ যায় তাৰপা 5 এ কাটিব পাৰো 100 টো 5 20 100 গতিকে এটো কাটি দিলো এটা থাকিলে কি ইয়াতটো একোই থাকিলে 2 এটা থাকিলে 1 এটা থাকিলে 20 এটা থাকিলে 2 টা যদি পূৰণ কৰো 2 * 2 2 20 40 গতিকে এনসাৰটো কিমান 40% ইয়াৰ এনসাৰটো সি টো 40% হ'ব তাৰ পিছত নেক্সট কি কোৱেশ্চন আছে চাও নেক্সট কোৱেশ্চনটো আছে a sum of 10,000 is borrowed at a rate of interest 15% per annum for 2 years what will be the simple interest on this sum at the end of 2 years কি কৈছে a sum of rupees 10,000 is borrowed মানে 10,000 টকা এটা কি কৰা হৈছে ধাৰলৈ লোৱা হৈছিল at a rate of interest 15% per annum আৰু for 2 years কি বুলি কৈছে যে 15% দিব লাগিব প্ৰতি বছৰে আৰু লৈছে কি বছৰৰ কাৰণে 2 বছৰৰ কাৰণে what will be the simple interest on this sum at the end of 2 years আৰু এই যিখিনি পইচা লৈছে তাৰ 10,000 টকাটো 15% কে 2 বছৰৰ পিছত
সিম্পল ইন্টারেস্ট কিমান হ'ব মানে সৰল সুদ কিমান হ'ব হেতু আমি উলিয়াব লাগে গতে ইয়াত আমি সিম্পল ইন্টারেস্টৰ ওপৰত অলৰেডি ভিডিও বনোৱা আছে কেনে কৰিব লাগিব আমি যদি চাইছো তেতিয়া বুজি পাম যে প্ৰথম যেটো ধাৰলে দিয়ে বা যেটো ধাৰলে লয় হেতু হয় মূলধন মানে তাক পি ৰে বুজায় গতে পি ভ্যালুটো হৈছে 10000 रुपीस তাৰ পিছত এট ৰেট অফ ইন্টারেস্ট 15% মানে এটো ৰেট অফ ইন্টারেস্টটো আৰ এ বুজায় 15% দিছে কিমান দিনৰ কাৰণে লৈছে টাইমটো হৈছে 2 ইয়াৰ্স সো টি ভ্যালুটো হ'ব 2 ইয়াৰ্স এটা ইয়াত সিম্পল ইন্টারেস্ট উলিয়াব লাগে একেবাৰে ইজি সিম্পল ইন্টারেস্টৰ ফৰ্মুলা কি SI = PRT/100 এটো ফৰ্মুলা মতে কৰি গলে হল P মানে কিমান 10000 গতে ইয়াত প্ৰথম P জাগাত 10000 বহিলে ইনটু R ৰ জাগাত কিমান আহিব 15 বহিলে গৰিয়া R বহালো ইনটু T মানে কিমান 2 গৰিয়া 2 বহিলে আৰু তলত কি আছে 100 to 100 ভাগে থাকিব 0 0 কেনসেল গল এটো 0 কেনসেল গল ওপৰত থাকিলে 100 ইনটু 15 পূৰণ 2 15 কিমান 30 গৰিয়া 30 এ হয় পূৰণ কৰিলে আমি একেবাৰে মুখতে কৰিব পাৰো 3 গুণ 3 পিছফালে ইয়া দুটা শূন্য ইয়াটা শূন্য টোটাল 3টা শূন্য লগাইলে হল মানে টোটাল কিমান হ'ব সিম্পল ইন্টারেস্ট হ'ব 3000 रुपीस তাৰ পিছত নেক্সট কোৱেশ্চনটো কি আছে Suhan bought a second-hand refrigerator for ₹2,500, then spent ₹500 on its repairs and sold it for 3,300. Find its loss or gain percent. কি কৈছে সুহনে কি কিনিছিলে এটা সেকেন্ড হ্যান্ড রেফ্রিজারেটর কিনিছিলে কিমান টকাত 2500 টকাত মানে সিপি টো কিমান 2,500 and then spent ₹500 on its repairs আৰু ৰিপেয়াৰিংৰ নামত তাৰ খৰচ হ'ল কিমান 500 টকা গতে ইয়াটা আৰু 500 টকা প্লাস হৈ যাব মানে তাৰ টোটাল খৰচ কিমান হ'ল এক্সপেন্ডিচাৰ টু টোটাল এক্সপেন্ডিচাৰ কিমান হ'বগে 2500 প্লাস 500 মানে 3000 रुपीस তাৰ টোটাল খৰচ হ'ল মুঠ খৰচ কিমান হ'ল 3000 কেনেকে 2500 টকা কিনুতে ললে ৰেফ্ৰিজাৰেটৰটো আৰু 500 টকা তাক ৰিপেয়াৰ কৰিব লগা হ'ল পুৰণা আছিল হেতুত 500 টকা টোটাল তাৰ ৰেফ্ৰিজাৰেটৰ পৰিছে কিমান এতিয়া 3000 रुपीस পৰি আছে 3000 টকা পৰি আছে আৰু কি কৰিলে হি sold it for 3300 আৰু এটো বিক্ৰী কৰিলে 3300 টকা হি কিনিলে কিনাই আৰু কিনা দাম আৰু তাৰ যিখিনি খৰচ সেইখিনি হৰি তাৰ মুঠ খৰচ হৈছে 3000 টকা আৰু হি বিক্ৰী কৰিছে কিমান মানে তাৰ বিক্ৰী দাম যদি চাও বিক্ৰী দাম হৈছে 3300 টকা এতিয়া খুদিছে ফাইন ইজ লস অর গেইন আমি দেখিছো যে কি তাৰ খৰচ যিমান হৈছিল তাতকে হি বিক্ৰী কৰি বেছি টকা পালে মানে তাৰ কি হৈছে লাভ হৈছে গৰিয়া লস হোৱা নাই গেইন হৈছে গৰিয়া লাভ হৈছে আমি প্ৰথম লাভ কিমান হৈছে হেতু চাই লম যে বিক্ৰী কৰিছিল 3300 টকাত আনিছিল 3000 টকাত এতিয়া লাভ হৈছে কিমান তাৰ 300 টকা হেতু গম পালো যে তাৰ 300 টকা লাভ হৈছে এতিয়া আমি হেতুকে 300 টকাটো খালি কি হৈছে টকা তুলাইছে তাক আমি শতাংশ নিব লাগে গেইন পার্সেন্ট বুলি কৈছে তাক আমি পার্সেন্টেজলৈ নিব লাগিব গতিকে গেইন পার্সেন্ট মানে কি লাভৰ শতাংশ গতে লাভৰ শতাংশটো কেনে কৰিলে ওপৰত লিখে কি লাভ আৰু লাভটো সদায় কোৰ পৰা হে কিনা দামৰ পৰা গতিকে লাভটো ওপৰত তলত সিপি ইনটু পার্সেন্টেজলৈ যেহেতু নিব লাগে আমি 100 এ মাল্টিপ্লাই কৰিব লাগিব এটো ফৰ্মুলা আছিল লাভ 300 টকা আছে গতে ওপৰত 300 সিপি মানে টোটাল খৰচ কিমান গুটেটো খৰচ ধৰিব লাগিব খালি 3000 টকা আৰু ইনটু কিমান 100 এনেকে ধৰণে কৰিব লাগিব ইয়াৰ 0 কাট খালে ইয়াৰ 0 কাট খালে আৰু ইয়াৰ 0 এটা কাট খালে এটা ওপৰত থাকিলে কিমান অকল 30 এটা থাকিলে তলত 3 এটা থাকিলে 3 এবাৰ যায় মানে থাকিলে কিমান 10 গতিকে তাৰ লাভৰ শতাংশ হৈছে 10% এনসাৰটো হ'ব এটো নেক্সট আৰু এটা কোৱেশ্চন আছে an item marked at ₹840 is sold for ₹714 what is the discount percentage কি কৈছে an item marked at ₹840 মানে এটাৰ মাৰ্ক প্ৰাইসটো কিমান এমপি টু মাৰ্ক প্ৰাইসটো দি আছে কিমান 840 rupees and sold for মানে এসপি টু দি আছে কিমান 714 মানে 840 টকাৰ বস্তু এটা বিক্ৰী কৰিছে কিমান 714 টকাত what is the discount percentage discount কিমান দিলে খুদিছে এটা আমি ডিসকাউন্ট কিমান দিছে উলি চাবলে ডিসকাউন্ট হুদা নাই আসলতে ডিসকাউন্ট পার্সেন্টেজ খুদিছে কিন্তু ডিসকাউন্ট পার্সেন্টেজ উলিয়াবলৈ যোৱাৰ আগতে আমি প্ৰথম ডিসকাউন্টটো চাই লওঁ ডিসকাউন্টনো কিমান পালে এতিয়া আমাক যদি কয় বস্তুটা 50 টকা লিখা আছে বলে 30 টকাত বিক্ৰী কৰিছে মানে কে টকা লিখা দাম যদি 30 টকা হয় আমাক যদি বিক্ৰী কৰি দিয়ে কিমানত 30 টকাত মানে আমাক কে টকা ডিসকাউন্ট দিছে 20 টকা ডিসকাউন্ট দিছে গতিকে আমি যেটো লিখা দামটো পৰা আমি বিক্ৰী দামটো মাইনাস কৰিলে হল গতিকে ইয়াত 840 ৰ পৰা আমি কাক 714 টো মাইনাস কৰি দিম 840 পৰা যদি 714 যায় কিমান হ'ব সাইজত বিক কৰিছো 840 714 বিক কৰিব লাগে ইয়াৰ পৰা এক ধাৰ হল 10 10 চাৰি গল 6 ইয়াত থাকিলে 3 3 গল 2 আৰু 8 7 গল 1 মানে কিমান 126 টকা পইচা কি হৈছে
ডিছকাউণ্ট দিছে এতিয়া আমাক ডিছকাউণ্ট কিমান দিছিলে নাই সোধা আচলতে ডিছকাউণ্ট পাৰ্চেণ্টেজ সুধিছে গতিকে ডিছকাউণ্ট পাৰ্চেণ্টেজটো উলিয়াব লাগিব আগত যেনেকৈ লাভৰ শতাংশ উলিয়াইছিলোঁ একেধৰণে আমি ডিছকাউণ্ট পাৰ্চেণ্টেজ উলিয়াব পাৰিম গতিকে ডিছকাউণ্ট মানে ৰেহাই শতাংশটো ডিছকাউণ্ট পাৰ্চেণ্টেজ ইকুৱেল টু ইয়াত লিখিম অচেন যেনেকৈ লাভৰ শতাংশলৈ এটা ওপৰত লাভ লিখিছোঁ ইয়াত আমি ডিছকাউণ্টে লিখিম সদায় ক'ৰ পৰা হয় ডিছকাউণ্টেই হওক বা লাভেই হওক বা লোকচানেই হওক সেইটো ক'ৰ পৰা পায় সদায় চি পিৰ পৰা পায় কিনা দামটোৰ ওপৰত দিয়ে গতিকে তলত চি পি আহিব ইনটু আহিব কি 100 ইয়াত এম পি বুলি লিখিব পাৰোঁ মাৰ্ক প্ৰাইচটো ডিছকাউণ্ট কিমান পাইছিলে 126 টকা পাইছিলে গতিকে ওপৰত আহিলে 126 কিমান টকাৰ ওপৰত দিছে 840 টকাৰ বস্তুটোৰ ওপৰত দিছে আৰু 100 আমি পূৰণ কৰিছোঁ শতাংশলৈ নিব লগা হোৱাৰ কাৰণে এতিয়া এক যদি কেলকুলেশ্যন কৰোঁ কিমান পাম চাব লাগিব ইয়াত আছে 0 ইয়াৰ 0টো কাট খালে তাৰপিছত এতিয়া অকণমান কেলকুলেশ্যন কৰিব পাৰোঁ 2ৰে বাৰ যাব 2 দুগুণ 4 2 3 গুণ 6 মানে 2ৰে বাৰ গ'ল ওপৰটোকো আমি কি যাব 2ৰে গ'ল 5 বাৰ এতিয়া ওপৰকেইটা এবাৰ পূৰণ কৰি চাওঁ বা এইটো আমি ঠিক আছে ওপৰকেইটা পূৰণ কৰি পেলাই 32 হৰণ কৰি দিওঁ 126 আছিলে তলত 840 100 2ৰে বাৰ দিলোঁ 2 দুগুণ 4 সৰি ইয়াত কি আছিলে এইটো 8 আছিলে 8 থাকিলে 2 4 গুণ হ'ব এইটো হৈ গ'ল আৰু ওপৰত আহিলে কিমান 5 এতিয়া 42টোৱে 126টো হৰণ কৰি চাওঁ বা 42টোক আমি ইয়াত যেটো একক ঘৰ 2 দিছোঁ ইয়াত 6 দিছোঁ 3 ইয়াত প্ৰথম পূৰণ কৰি চাওঁ কিমান হ'ব 3 দুগুণ 6 3 4 গুণ 12 মানে 42 এই গোটেই 42টোৱে 126টো কেইবাৰ যায় 3 বাৰ যায় পূৰণ কৰি হৰণ কৰি থকাত কেনেকৈ সৰুগিটা আমি হৰণ কৰিলে বেছি ইজি পাম গতিকে 42 126 কেইবাৰ যাব 3 বাৰ যাব ওপৰত কি থাকিলে 3 পূৰণ 5 মানে 3 5 গুণ 15 শতাংশ গতিকে এনসাৰটো হ'ব এইটো বুজি নাপালে মই আকৌবাৰ কৈছোঁ কি কেনেকৈ কেলকুলেশ্যন কৰিছিলোঁ ওপৰত কি আছিলে 126 তলত আছিলে 840 পূৰণ 100 এনেকৈ আছিলে প্ৰথম ইয়াৰ 0টো কাটি ল'লোঁ তাৰপিছত 2ৰে বাৰ যায় 84টোক 10টোকো 10টোকো 2ৰে বাৰ যায় 84টোকো বাৰ যায় গতিকে 2ৰে 2টাকে কাটি দিম 2ৰে 84 কেইবাৰ যাব 2 দুগুণ 4 2 4 গুণ 8 আৰু 2ৰে 10 কেইবাৰ যায় 5 বাৰ এতিয়া কি দিছোঁ এইটো 42 আছে ইয়াত 126 আছে আমি ভালকৈ চাওঁ তেতিয়া দেখিম যে 42টোৱে 126টোক বাৰ যোৱা নিচিনা হৈ আছে কাৰণ 3ৰে 3 দুগুণ 6 3 4 গুণ 12 ওলাই আছে গতিকে এই দুইটোক 3ৰে পূৰণ কৰিলে 6টো গ'ল আৰু 4টোক কৰিলে 3 4 গুণ 12 তেনেকৈ ওলাই আছে আৰু ওপৰত কি থাকিলে 5 ইয়াত 3 বাৰ গৈছিলে গতিকে ইয়াত 3 ইয়াত 5 3ৰে পাছে পূৰণ কৰিলে কিমান হ'ব 15 গতিকে এনসাৰটো সেইটো ওলাইছিলে 15 আজিলৈ ভিডিঅ'টো ইমানতে আহিছোঁ ধন্যবাদ